আজি হল আমাৰ 22 আগষ্ট অহা বছৰ আমাৰ অফিচাৰ সকল আপোনালোকৰ ঘৰে ঘৰে যাব 40,000 পৰিয়ালৰ ঘৰে ঘৰে যাব আৰু আমি আপোনালোকক এখন কাগজ দিম যে আপোনালোকে এই টকাটো কি কামত ব্যৱহাৰ কৰিলে বোলে মই মোবাইল কিনি দিলো তেতিয়াহলে আৰু আমি গলো আৰু মোবাইলতে থাকি গলো ঠিক আছে বোলে নহয় এই টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিছো ভাল কামটো কি মই জানিব নোখোজো আপোনালোকে যিটো ভাল কামত ব্যৱহাৰ কৰিব সেইটোৱে ভাল আছে তেতিয়া হলে অহাবাৰ আমি আপোনালোকক এটা বেলেগ কৰি যিসকলে 10,000 টকা ভালকৈ ব্যৱহাৰ কৰিলে তেওঁলোকক আমি 25,000 টকা কৈ দিম তাৰ পিছত আকৌ আমি চাম যে এই 25,000 টকা আপোনালোকে কেনেকে ব্যৱহাৰ কৰিলে যদি এই 10,000 আৰু 25,000 দুইটা টকা যদি আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে অহাবাৰ আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আপোনালোকক আমি ঋণ দিম সুদ আমি দিম আৰু 50,000 টকাৰ 25% আমি সাবসিডি হিচাপে বেংকক দিম তাৰ মানে এই আঁচনিখন এদিনীয়া আঁচনি নহয় আজি যি মহিলাক আজি আমি ইয়াত মাতি আনিছো এই মহিলাসকলক আমি 3 বাৰ আজি এবাৰ মাতিছো অহা বছৰ আমি আকৌ মাতিম তাৰ পিছত আকৌ আমি আকৌ মাতিম মোৰ উদ্দেশ্য হল 10,000 25,000 আৰু 50,000 85,000 টকা আপোনালোকৰ হাতত চৰকাৰৰ পৰা পুৱাৰ আমি ব্যৱস্থা কৰি দিম এতিয়া আমাৰ বহুত মানুহ আছে যোনে কব কৈছে দিব নেকি চৰকাৰে কলে দিব না আজি কিন্তু আপোনালোকে সকলোৱে দেখা পালে যে হিমন্ত বিশ্ব শৰ্মাই যি কয় তাক আখৰে আখৰে পালন কৰে তাত কোনো ধৰণৰ কাকো আজিলৈকে আমি কেতিয়াও প্ৰবঞ্চনা কৰা নাই